শ্ৰদ্ধাৰ সংবাদ কৰ্মীসকল, সংবাদ কৰ্মী বন্ধুসকল, আজি আমি বঙাইগাঁও জিলাৰ ৰাইজৰ দলৰ পৰা এটা বিশেষ সংবাদমেল কৰিবলৈ ওলাইছোঁ আৰু আমাৰ এই সংবাদমেলত উপস্থিত আছে আমাৰ মমি ৰায় চৌধুৰী, মুখ্য সাংগঠনিক সম্পাদক অসম। আমাৰ লগত উপস্থিত আছে লক্ষী বৰুৱা বাইদেউ কাৰ্যকৰী সভানেত্ৰী কেন্দ্ৰীয় নাৰী বাহিনী, আৰু আমাৰ লগত আছে সম্পাদক বঙাইগাঁও জিলা ৰাইজৰ দল, আৰু মই মহিধৰ ৰায় ৰাইজৰ দলৰ সভাপতি। আমি প্ৰেছমিটটো দিয়াৰ কাৰণ হ'ল যে যোৱা 11 ফেব্ৰুৱাৰীত চেণ্ট্ৰেল GST টিম এটাই আহি গোৱালপাৰাত যিটো অবৈধ কয়লা বেপাৰ চলি আছে তাত আহি চাইছে যে প্ৰতিখন গাড়ীত আপোনাৰ GST ফাঁকি দি আছে। তেখেতসকলে প্ৰমাণ মানে চেণ্ট্ৰেল GST টিম আহি সেইটো দেখিলে, কিন্তু সেইটো দেখাৰ পিছতো, প্ৰমাণ হোৱাৰ পিছতো তাৰ কোনো এতিয়া উচিত ব্যৱস্থা এতিয়ালৈকে আমি দেখা নাই। চেণ্ট্ৰেল GST আহিছে, এজন মানুহকো আমি গ্ৰেপ্তাৰ কৰা দেখা নাই। আমি দেখিছোঁ কিছু যোৱা বছৰৰ কথা এটা আপোনালোকৰ চবৰে মনত আছে যে বৃদ্ধ মানুহ কিছুমান 80 বছৰীয়া 90 বছৰীয়া মানে থানাত এপ্লিকেশ্যন লিখা মানুহ, তেখেতসকলক থানাৰ দালালি কৰা বুলি গ্ৰেপ্তাৰ কৰিলে। য'ত আমি দেখিছোঁ যে থানাত দালালি কৰা বুলি গ্ৰেপ্তাৰ কৰিছে এইকাৰণে তেখেতসকলে কিন্তু সেই যিখন এপ্লিকেশ্যন লিখে সেইখন চাইনো কৰি দিয়ে, হয় এপ্লিকেশ্যনখন মই লিখিছোঁ, নিজৰ নামটো দিয়ে, আৰু তাৰ বিনিময়ত হয়তো কোনোবাই 50 টকা লৈছে, কোনোবাই 100 টকা লৈছে। সেইটো আমি দেখাত কিন্তু সমাজসেৱা আছিল, কিন্তু ইয়াতে আমি দেখিছোঁ দেখ GST ফাঁকি দিছে। আৰু এই কাৰবাৰটোৰ লগত জড়িত আছে, আমি শুনিবলৈ পাইছোঁ, প্ৰচাৰ হৈছে সংবাদ মাধ্যমত, কিবা ৰহিম জিব্ৰান না কি তাই আছে বোলে, আৰু লগতে আছে কি নাম আছিল, চাইদুল ইছলাম, আৰু তেখেতক স্থানীয় গোৱালপাৰাৰ মানুহে গাৰো না কি বুলি জানে। আৰু ইয়াত জড়িত আছে মানে গোটেই চৰকাৰৰ হেৰিটো, মানে গোটেই প্ৰশাসনিক ব্যৱস্থাটো যিটো দেখা গৈছে। গতিকে আমি এটা বস্তু ক্লিয়াৰ যে যিটো বস্তু আমি মানে সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ উদ্দেশ্য ক'ত? পাহাৰ এখন প্ৰকৃতিৰ দান, আৰু সেই পাহাৰখন খুন্দি পাহাৰখন ধ্বংস কৰি তাৰ পৰা কয়লা ওলায়। আমি দেখিছোঁ যে আমি সৰুৰ পৰাই দেখি আছোঁ যে প্ৰথমে আপোনাৰ মুখ্যমন্ত্ৰী হিতেশ শইকীয়া, তাৰপিছত আহিল প্ৰফুল্ল মহন্ত, তাৰপিছত আপোনাৰ আহিল আপোনাৰ ভূমিধৰ বৰ্মন, তাৰপিছত তৰুণ গগৈ ডাঙৰীয়া, এতিয়া তাৰপিছত আহিল সৰ্বানন্দ সোণোৱাল, এতিয়া আহিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ বিচক্ষণ মুখ্যমন্ত্ৰী। কিন্তু প্ৰতিজন মুখ্যমন্ত্ৰীৰ কালতে আমি দেখিছোঁ কয়লা বা প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলিছে। আজি দেখিছোঁ যে চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া তাত আমি চৰকাৰখন চলিছে কাৰ পৰা? নিশ্চয় মুখ্যমন্ত্ৰী তাত জড়িত আছে, আৰু মুখ্যমন্ত্ৰীয়ে যদি জড়িত আছে, প্ৰকৃতি ধ্বংস হ'লে এজন ঠেলাৱালা, এজন ৰিক্সাৱালাই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যেতিয়া বাঢ়ি যাব, এজন ঠেলাৱালা বা ৰিক্সাৱালাই অক্সিজেন কম যিমান পাব, মুখ্যমন্ত্ৰীও সিমান পাব। গতিকে যদি প্ৰকৃতি ধ্বংস কৰিছে, যদি লিগেলি কৰিছে, তাতো সমান ভাগটো পাব লাগিব মুখ্যমন্ত্ৰীৰ পৰা ঠেলাৱালাজনলৈকে। কাৰণ ভাগ পাব লাগে বুলি কিয় কৈছোঁ মই,
যে ভাগ পোৱাৰ কথাটো এই কাৰণে কৈছোঁ, লিগেলাইজ হওক। যদি লিগেলি কয়লাবিলাক খনন কৰি উলিয়াই, লিগেলি কৈছোঁ দে বাৰ মই, লিগেলি যদি কয়লাবিলাক খনন কৰি উলিয়াই তাত ৰাজহটো চৰকাৰে পাব। এইকাৰণে কৈছোঁ লিগেলি উলিয়ালে হ'ব কি ৰাজহটো চৰকাৰে পাব, আৰু ইলিগেলি হ'লে ৰাজহটো ডাইৰেক্ট কোনোবা এজন মাফিয়া মন্ত্ৰী মিনিষ্টাৰ বা কোনোবাই পাব। কিন্তু ইলিগেল কৰাৰ লগে লগে যিটো প্ৰকৃতি বিনষ্ট হ'ব, প্ৰকৃতি বিনষ্ট হোৱাৰ লগে লগে প্ৰতিজন মানুহে, অসমৰ প্ৰতিজন মানুহে তাৰ ক্ষতিপূৰণ সমান পাব। গতিকে লাভটোও সমান পাব লাগিব যদি লাভ হৈছে। গতিকে সেইকাৰণে কৈছোঁ যদি কয়লা খনন কৰে প্ৰেক্টিকেলি আইনগতভাৱে য'ত ৰাজহ চৰকাৰে পায় সেনেকৈ কৰক। আৰু এই গোটেই ছিষ্টেমটো ইমান দিন যে চলি আছে, আমি সৰুৰ পৰা দেখিছোঁ গোৱালপাৰাত খুব ডাঙৰকৈ কয়লাৰ হেৰি চলে, শুনি আহিছোঁ। এতিয়া দেখিছোঁ, আমি ডাঙৰ হ'লোঁ, এতিয়া দেখি আছোঁ চকুৰে। গতিকে এয়া কোনোপধ্যায় সহ্য কৰা নহ'ব। এই ইছ্যুটো অসমৰ প্ৰতিটো দল সংগঠনে ভালকৈ লাগিব লাগে। আৰু আমি ইতিমধ্যে বঙাইগাঁৱৰ বিভিন্ন দল সংগঠন, কিছু সংগঠনৰ কথাও পাতিছোঁ যে অতি সোনকালে এই গোৱালপাৰাৰ যিটো কয়লা ক'ৰ পৰা আহে আচলতে, গোৱালপাৰাৰ য'ত যোগীঘোপাত যিটো কয়লা হয় সেই কয়লাটো আনিছে ক'ৰ পৰা প্ৰকৃততে। গতিকে আমি দল সংগঠনে ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে ইয়াৰ বিৰুদ্ধে অকল ক'লে নহ'ব, আমি আজি কৈছোঁ ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিম, গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিম। কথা এটাই যে প্ৰকৃতি বিনে আমাৰ ৰক্ষা নাই, প্ৰকৃতি ধ্বংস হোৱাটো আমি কোনোপধ্যায় নিবিচাৰোঁ। আৰু প্ৰকৃতি ধ্বংস কৰি আমি ৰাজহ যদি প্ৰেক্টিকেলি আইনগতভাৱে ৰাজহটো পাওঁ তেতিয়াহ'লে ঠিকে আছে, কিন্তু অন্যায়ভাৱে, বেআইনীভাৱে, দাদাগিৰিভাৱে কোনোপধ্যায় এই মানে পাহাৰ ধ্বংস কৰাটো আমি সহ্য নকৰোঁ। আৰু কিছুদিন আগতে আমি দেখিছোঁ যে উমৰাংচুত 15জন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 15জন তাত শ্ৰমিক ভিতৰত সোমাই আছিল, আৰু তাৰ পৰা কিছু আজি ওলাই আনিলে। এই যে এইবিলাক চলি আছে, এজন শ্ৰমিকৰ, আৰু তাত এজন শ্ৰমিকৰ কি জীৱনৰ মূল্য নাই নেকি? আৰু এই যে চলি আছে গোটেই ছিষ্টেমটো, গোটেই অসমৰ আপোনাৰ প্ৰশাসন বিষয়াই জানে, আপোনাৰ মুখ্যমন্ত্ৰী নিজে কৈছে, তেতিয়াহ'লে কিয় বন্ধ কৰিব নোৱাৰে? মানে নিশ্চয় ডালমে কুছ কালাহে। আমাৰ মাজত সাংগঠনিক সম্পাদিকা আছে, মুখ্য সাংগঠনিক সম্পাদক চেণ্ট্ৰেল মমি চৌধুৰী, তেখেতে অলপ ক'ব। জৰিয়তে খালি এইটোৱে জনাব বিচাৰিছোঁ যে আমাৰ প্ৰথম প্ৰশ্নটো হ'ল যে গাৰো হিলছৰ কয়লা চিণ্ডিকেটৰ নেতৃত্বত কোন আছে? নিশ্চয় কোনোবা মন্ত্ৰী MLA থাকিব লাগিব, হেমাধৰা থাকিব লাগিব। গতিকে তেওঁলোকক তাৎক্ষণিকভাৱে উচিত তদন্ত কৰি তেওঁলোকক মানে ৰাইজৰ সন্মুখলৈ আনিব লাগে। আৰু এই যে নবীন সিংহাল, ছাইদুল ইছলাম, সুনীল বানচাল, শিৰত কাৰ আশীৰ্বাদ আছে? এইবিলাক আমাক লাগে। এটা বস্তু চাওক, য'ত নেকি গছৰ পাত এটা পৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই গম পায়, তেনে ক্ষেত্ৰত ইমান যে দুৰ্নীতি চলিছে, এই দুৰ্নীতিবিলাক তেওঁলোকে গম পোৱা নাই নেকি? তাৰমানে কি ইয়াত দিল্লী দিছপুৰ চব লোক মানে মিলি ভগত হৈ আছে, মিলি ভগত পেলাই খাই আছে, মৰি কোন আছে? সৰ্বশান্তবিলাক ৰাইজে। গতিকে এনেকুৱা য'ত নেকি হিমন্ত বিশ্ব শৰ্মাই কয় যে এখন দুৰ্নীতিমুক্ত অসম, গতিকে ইয়াত কোনো দুৰ্নীতিমুক্ত অসম হোৱা নাই। আমাক ইয়াৰ উচিত বিচাৰ লাগে, তদন্ত হ'ব লাগে। এইখিনিয়ে বাকী গাৰো হিলছৰ কয়লাৰ যোগীঘোপাৰ পৰা যে পাৰ হয় বহিৰাজ্যলৈ বিনিময়ত আদায় লয় 1,20,000 টকা চিণ্ডিকেট বাহিনীয়ে। এইবিলাক যে আদান প্ৰদান চলি আছে, কাৰ নেতৃত্বত চলি আছে? কোনে পায় এইবিলাক? এই যে যিমান বিশাল যে যিখন মাফিয়া এখন ৰাইজৰ নিচিনা কাম চলি আছে, সেইবিলাকৰ কেতিয়া আহিব? মানে ৰাইজৰ সন্মুখত কেতিয়া আহিব? খুদ যদি আৰক্ষী বিভাগটোৱে যদি এইবিলাকত চামিল হৈ থাকে, তেতিয়াহ'লে সাধাৰণ জনতাৰ কি হ'ব? এনেকে দুৰ্নীতিমুক্ত অসম কৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই?